ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আহিলো। এইটো ভিডিঅ'ত তোমালোকৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটোৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা দেখাই দিম। যেকেইটা দেখাই দিম সেইকেইটাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। তোমালোকৰ এইটো চেপ্টাৰৰ পৰা 4 মাৰ্কছৰ আহে। তোমালোকৰ দুটা এমচিকিউ আৰু এটা লং কোৱেশ্চন। তোমালোকে এতিয়া ডিভাইডেড আৰু টায়াৰ্ড এইটো বহুত ইম্পৰ্টেণ্ট। ডিভাইডেড আৰু টায়াৰ্ড কি এইটো পঢ়িবা। ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইটো ডিভাইডেড আৰু টায়াৰ্ড দেখিছা। এই চাৰ্টটো পঢ়িবা, এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তাৰপিছত নিউল্যান্ডছৰ অষ্টক সূত্ৰ বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি এনসাৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকৰ এনসাৰ দি দিম। তোমালোকৰ ডিভাইডেড আৰু টায়াৰ্ডত তোমালোকৰ কোৱাৰ পৰা আৰম্ভ হৈছিল আৰু কোৱাৰ পৰা শেষ হৈছিল। তোমালোকৰ হাইড্ৰজেনৰ পৰা আৰম্ভ হৈছিল। কোন মৌলৰ পৰা আৰম্ভ হৈছিল? হাইড্ৰজেনৰ পৰা আৰম্ভ হৈছিল আৰু থৰিয়ামৰ পৰা শেষ কৰিছিল। ডিভাইডেড আৰু টায়াৰ্ড কেতিয়াবা এমচিকিউ দি দিব পাৰে, তোমালোকে এইটো চাবা। নিউল্যান্ডছৰ অষ্টক সূত্ৰটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো চাবা। তাৰপিছত তোমালোকে প্ৰশ্নলীৰ পৰা চাবা 2 আৰু 3 ডিভাইডেডৰ শ্ৰেণী বিভাজনৰ শ্ৰেণী সীমাবদ্ধতাসমূহ কি কি আছিল, নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ কি কি আছিল, বহুত ইম্পৰ্টেণ্ট হয়। প্ৰশ্নলীৰ পৰা এই দুটা চাবা। তাৰপিছত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো চাবা। সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। তোমালোকৰ এমচিকিউ দি দিব, তোমালোকে এইটো চাবা। এই দুটা চাবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু পৰ্যায় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায় কাক বোলে, তোমালোকে উত্তৰত লিখি দিবা এইখিনি। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ আৰু পথালি স্তম্ভবোৰক পৰ্যায় বোলে, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে 82 নং পৃষ্ঠাৰ এই দুটা চাবা। তাৰপিছত তোমালোকে 83 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 83 নং পৃষ্ঠাৰ পৰা চাব, 83 নং পৃষ্ঠাৰ পৰা চাব নালাগে। 83 নং পৃষ্ঠা চাব নালাগে। 84 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 84 নং পৃষ্ঠাৰ পৰা চাবা মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাসমূহ চাবা। যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ মুখ্য সীমাবদ্ধতা কি আছিল, তোমালোকে উত্তৰত লিখিবা হাইড্ৰজেনৰ নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। এইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ মুখ্য সীমাবদ্ধতা, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চাবা। তাৰপিছত তোমালোকে 85 নং পৃষ্ঠা বাহিৰ কৰিলা। 85 নং পৃষ্ঠা প্ৰশ্নলীৰ পৰা চাবা 1, 2 আৰু 4। 1, 2 আৰু 4 বহুত ইম্পৰ্টেণ্ট। 4 নংটো বহুত ইম্পৰ্টেণ্ট। সংক্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো চাবা। আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো বহুত ইম্পৰ্টেণ্ট হয়। মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, এইটো এটা এমচিকিউ হয়, এইটো চাবা। তাৰপিছত তোমালোকে এই চাৰ্টটো চাবা। এই চাৰ্টটোৰ পৰা তোমালোকৰ প্ৰশ্ন আহে। যদি এই চাৰ্টটোৰ পৰা এক্সট্ৰা ভিডিঅ' লাগে, মোক কমেণ্ট কৰিবা, এক্সট্ৰা ভিডিঅ' বনাই এই চাৰ্টটোৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত তোমালোকে যদি পৰৱৰ্তী সময়ত ছায়েন্স বিজ্ঞান শাখাত পঢ়িব বিচাৰা, এইটো লাগে, বহুত ইম্পৰ্টেণ্ট হয়, এইটো নহ'লে নহয়। তাৰপিছত আধুনিক পৰ্যাবৃত্ত তালিকাৰ কেইটা থিয় স্তম্ভ আৰু কেইটা অনুভূমিক শাৰী আছে, এইটো এমচিকিউ দি দিয়ে, পঢ়িবা। তাৰপিছত হাইড্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ পঢ়িবা 37 মিটাৰ। 1 pm = 10⁻⁻12 মিটাৰ চাবা, এমচিকিউ দি দিয়ে। তাৰপিছত ধাতুকল্পবিলাক চাবা। তোমালোকৰ প্ৰশ্ন দিয়া থাকিব তলৰ কোনটো ধাতুকল্প, এইকেইটাৰ ভিতৰত যিকোনো এটা দিয়া থাকিব, তোমালোকে এমচিকিউ আহিব, মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা এমচিকিউ 100% চিয়ৰ
আহিব তাৰপিছত তোমালোকে প্ৰশ্নলিৰ পৰা চাবা 1 3 A B C টো চাবা তাৰপিছত অনুশীলনীৰ পৰা চাবা 19 নং পৃষ্ঠাৰ পৰা প্ৰশ্নলিৰ পৰা এই দুটা চাবা তাৰপিছত ইয়াৰ পৰা চাবা অনুশীলনীৰ পৰা চাবা 1 2 3 তাৰপিছত 1 2 3 চালে হ'ব তাৰপিছত 6 7 আৰু তোমালোকৰ 10 এইকেইটা চাবা এইকেইটা চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে হৈ যাব যিকেইটা দেখাই দিলো সেইকেইটাই পঢ়িবা 100% শিওর কমন